আপুনি কি ক'ব কওকচোন আজি কলিয়াবৰবাসীৰ এটা গৌৰৱৰ দিন স্বাধীনতাৰ পাছতে আমি প্ৰথম ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিচেই কাষৰ পৰা পাইছোঁ আৰু আমাৰ যি ৩৫ কিলোমিটাৰ জোৰা আজি এলিমেণ্ট কৰিডৰ আজি শুভাৰম্ভ সেয়াও আমাৰ কলিয়াবৰবাসীৰ বাবে অতি গৌৰৱৰ কথা আৰু গোটেই সমগ্ৰ কলিয়াবৰবাসীৰ জাতি জনগোষ্ঠীয়ে আজি তেখেতক আদৰিছে এয়া কৃষ্টি গোটেই জাতি জনগোষ্ঠীৰ কৃষ্টি দলে তেওঁক আদৰাৰ পাছতে পুনৰ আকৌ তেওঁলোকে সভাকক্ষলৈ পুনৰ আগমন ঘটিছে গতিকে এয়া আজিৰ দিনটো আমাৰ কলিয়াবৰৰ বাবে ইতিহাসৰ এটা অতি সোণালী দিন আৰু অতি গৌৰৱৰ দিন বিৰাট সুখী অনুভৱ কৰিছোঁ আমি কলিয়াবৰবাসী হিচাপে তেখেতক আমি কলিয়াবৰ এই অঞ্চলত পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ লগতে আমি প্ৰধানমন্ত্ৰীৰ লগতে আমি শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰীদেৱকো দেখা পালোঁ আৰু এই ক্ষেত্ৰত আমাৰ কলিয়াবৰৰ বিধায়ক তথা আমাৰ গোটেই প্ৰশাসনখিনিক আমি ধন্যবাদ দিব লাগিব তেওঁলোকে ইমান ধুনীয়া ব্যৱস্থাৰ কাৰণে আমি এই সুযোগকণ পালোঁ তেখেতক আমি ওচৰৰ পৰা চোৱাৰ আৰু যিখিনি তেওঁ কৰিম বুলি আহিছে সেইখিনি যাতে সুকলমে হৈ যায় ভাল লাগিল এয়া সৌভাগ্য ন সকলোৰে বাবে স্বাধীনতাৰ পাছতে প্ৰথম প্ৰধানমন্ত্ৰী কলিয়াবৰত প্ৰধানমন্ত্ৰীৰ সন্মুখত বিহু নৃত্য পৰিৱেশন কৰি আমাৰ কলিয়াবৰৰ বিহু দলটো বিৰাট আনন্দিত একদম সন্মুখৰ পৰা 1 মিটাৰ দূৰৰ পৰা তেওঁলোকে দেখা পালে গতিকে আমি সকলো উৎফুল্লিত আজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221